সমাগত 2024 চনৰ অসম বিধানসভা নিৰ্বাচন সম্ভৱতঃ আৰু 2-3 মাহৰ ভিতৰতে আগন্তুক যি বিধানসভা নিৰ্বাচন সেয়া অনুষ্ঠিত হ'ব আৰু নিশ্চয়কৈ মই বৰ্তমান উপস্থিত আছো পূৰ্বৰ চতিয়াৰ আৰু বৰ্তমানৰ নদুৱাৰ সমষ্টিৰ এটি সংখ্যালঘু এলেকাত। এই সংখ্যালঘু এলেকাটো নদুৱাৰ সমষ্টিৰ গটাইমাৰীৰ শান্তি চেণ্টাৰ। এই চেণ্টাৰটোতে কিছু আমি সংখ্যালঘু ৰাইজৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম আগন্তুক যি বিধানসভা নিৰ্বাচন উপলক্ষে। কেমেৰা পাৰ্চন ৰাজ আছে, ৰাজে ইয়াৰ কিছু পৰিৱেশ দেখুৱাইছে। এইটোৱেই নদুৱাৰ সমষ্টিৰ গটাইমাৰীৰ শান্তি চেণ্টাৰ আৰু এই ঠাইখিনি সংখ্যালঘু ভোটাৰে পৰিবেষ্টিত হয়। আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। এজন ব্যক্তি আছে, তেওঁৰ ওচৰলৈ গৈছো। আগন্তুক যিহেতু ইলেকশ্যন আহি আছে, বিধানসভা নিৰ্বাচন আহি আছে, আপোনালোক কেনেদৰে সাজু হৈছে? আমি পুৰা সাজু। এইজন চৰকাৰী লাগে আৰু আমাৰ যোনজন MLA আছে, MLA ছাৰৰ পৰা আমি আগৰ পৰা এই যে গটাইমাৰীৰ ৰাইজ, ননকে গটাইমাৰীৰ ৰাইজ চব তেওঁৰে হেৰি। যিখন চৰকাৰ চলি আছে উন্নয়ন কৰিছে, উন্নয়ন বহুত কৰিছে। দিলে এই আপোনাৰ এই হলঘৰ এটা দিলে, এইটো এটা দিলে, ঘৰ দিয়া আছে, ৰাস্তা দিয়া আছে। আকৌ এইটো ৰাস্তা নতুন ধৰালে কিহৰ ব্লক ইটাৰ ছাৰে খুব দি আছে। এইখন চৰকাৰ কাম কাজত সন্তুষ্ট আৰু আমি এই চৰকাৰী চাওঁ। সাধাৰণতে দেখা যায় যে এইখন যিখন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি সংখ্যালঘু ৰাইজৰ কিছু এক বিৰক্তি আছে, কি ক'ব? এইটো য'ত আছে ত'তে থাকো, আমাৰ তোৰ সেইবিলাক দৰকাৰ নাই। আমাৰ এইজন ছাৰে লাগে, আমি এইটো বিচাৰো। ধন্যবাদ জনাইছো। আৰু এগৰাকী ওচৰলৈ যাবলৈ বিচাৰিছো। কেমেৰা পাৰ্চন ৰাজক মই অনুৰোধ জনাইছো, এগৰাকী যুৱ ভোটাৰ আছে, তেওঁৰ ওচৰলৈ আহিব বিচাৰিছো। কি ক'ব, সাজুনে আৰু কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰে? আমি বৰ্তমান বিজেপি চৰকাৰৰ কাৰণে পুৰা সাজু আছো, আগৰ পৰাই আছো, এতিয়াও থাকিম। অনাগত দিনত মই এইটো চৰকাৰৰ লগতে থাকিম। এই ঠাইখিনি যিখিনি নংকে গটাইমাৰী সম্পূৰ্ণৰূপে সংখ্যালঘু এলেকা। সংখ্যালঘু, চব সংখ্যালঘু। কিমান মান ভোটাৰ আছে ইয়াত? 3000 মান আছে। 3000 মান ভোটাৰ আছে। চৰকাৰ কাম কাজক লৈ কি ক'ব? চৰকাৰে যিখিনি কাম কাজ কৰি আছে আমি পুৰা সন্তুষ্ট হৈছোঁ আৰু যিখিনি বাকী আছে এইবিলাকো কাম ধৰিছে, কৰিব অনাগত দিনত কৰি থাকিব। আৰু এগৰাকী ওচৰলৈ গৈছো, কি ক'ব চৰকাৰখনক লৈ? বৰ্তমান চৰকাৰটো বিজেপি অসমত, কিন্তু আমাৰ যিজন MLA চাহাব আছে তেখেতটো যুৱশক্তিৰ উৎস হিচাপে ক'ব লাগিব। তেখেত যুৱশক্তিৰ চাহেনচা স্বৰূপ। আমি তেখেতকেই বাছি লৈছোঁ। অনাগত দিনত তেখেত যিমান দিন জীয়াই থাকিব, টিকেট পাব, আমি তেখেতৰ লগতে আছোঁ। বেলেগত নাযাওঁ আমাৰ সংখ্যালঘু মানুহবিলাকে। কিন্তু এটা কথা আছে যে সংখ্যালঘু ৰাইজে বিজেপি চৰকাৰখনৰ বিৰোধ কৰে বুলি এটা বিৰোধ কৰে, এইটোতো চবেই জানে। গোটেই অসম যদি উচ্ছেদ হৈ আছে, কিন্তু আমাৰ পদ্ম হাজৰিকাৰ এলেকাত উচ্ছেদ হোৱা নাই আজিলৈকে। সংখ্যালঘু ৰাইজ বহুত শান্তিত আছে। বেলেগৰ খা খবৰ লৈ আমাৰ লাভ নাইতো। য'ত যি হৈ আছে হওক, আমাৰ ছাৰৰ অধীনত যিখিনি এলেকা আছে তাত একো নাই। এইখন চৰকাৰকে বিচাৰে? আমি এইখনকে বিচাৰোঁ। আৰু এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে, আমি জ্যেষ্ঠ ব্যক্তিসকলৰ ওচৰত আহিব বিচাৰিছো। কওকচোন, কি ধৰণে সাজু হৈছে? চৰকাৰখনক লৈ কিমান দূৰ সন্তুষ্ট? আমি বৰ্তমান আগৰ পৰাই সাজু। আমি বহুত দিনৰ পৰা আমি এইখন MLA লৈকে আমি আছোঁ। আৰু এতিয়া আগতে LP চৰকাৰ আছিলে, LP আমাৰ বিধায়ক আছিলে। এতিয়া আজি 10 বছৰলৈকে মানে আমাৰ এইজন বিধায়কেই আছে। এতিয়ালৈকে আমি যেইজন বিধায়ক আমাৰ আছে, যিমানখিনি আমাৰ মাইনৰিটি এলেকাত যিমানখিনি কাম কৰিছে, খালি গটাইমাৰী নহয়, আমাৰ নদুৱাৰ সমষ্টি মাইনৰিটি এলেকাত কোনেও ক'ব নোৱাৰিব যে বেয়া কাম কৰিছে, সকলোৱে ক'ব। গতিকে এইজন MLA আমাৰ লাগেই। ধন্যবাদ জনাইছো। এয়াই আছিলে পূৰ্বৰ চতিয়াৰ আৰু বৰ্তমানৰ নদুৱাৰ সমষ্টিৰ সংখ্যালঘু বসতি প্ৰধান গটাইমাৰী অঞ্চলৰ শান্তি চেণ্টাৰ। আৰু এই শান্তি চেণ্টাৰতে আমি কিছু সংখ্যালঘু ৰাইজৰ লগত মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিলোঁ। আৰু তেওঁলোকে জনাইছে যে তেওঁলোকে যিখন চৰকাৰৰ কাম কাজত সন্তুষ্ট আৰু স্থানীয় যিগৰাকী MLA বিধায়ক পদ্ম হাজৰিকাৰ কাম কাজত তেওঁলোকে সন্তুষ্ট হৈ পৰৱৰ্তী চৰকাৰখন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে বিচাৰিছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।